যোৱা 25 মেত যোৰহাট জয়হিন্দ থিয়েটাৰৰ প্ৰেক্ষাগৃহত RS ক্ৰিয়েশ্যনৰ উদ্যোগত আয়োজন কৰা নৰ্থ ইষ্ট বেষ্ট মম এণ্ড এঞ্জেল 2025ৰ ছিজন 5 শীৰ্ষক পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাত বিজয়ী হ'বলৈ সক্ষম হয় ৰূপাঞ্জলি শইকীয়া। যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত লোক সংস্কৃতিৰ লগত জড়িত এইগৰাকী ৰূপাঞ্জলি শইকীয়াই পোন প্ৰথমবাৰৰ বাবে বিজয়ী হোৱাত যথেষ্ট আনন্দিত দেখা পোৱা যায়। প্ৰথমতে মই কওঁ RS ক্ৰিয়েশ্যনৰ ৰিজু বাইদেউক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মঞ্চলৈ মোক তেখেতেই প্ৰথম আনিলে। মই এইবাৰ ফাৰ্ষ্ট মানে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ, এই মডেলিং প্ৰতিযোগিতাত। কাৰণ এতিয়া মই যিখিনি মানে কৰি আছোঁ এনেকুৱা এটা মঞ্চ মানে মই পোৱা নাছিলোঁ। মানে কি কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে? মই উইনাৰ হ'বলৈ অৰ্জন কৰিছোঁ। প্ৰথম আহিয়ে মই উইনাৰেই হ'বলৈ পাইছোঁ, তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ RS ক্ৰিয়েশ্যনক আৰু সমূহ কৰ্মকৰ্তাকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ মোৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ হ'ল, 17 বছৰত গৈ দিলে, দুইটা ল'ৰা ছোৱালী 11ত পঢ়ি আছে। তাৰপিছতে মই এটা জব এটাও কৰি আছোঁ। তাৰ মাজতে মই সময় উলিয়াই ইয়াত এইখন মঞ্চত ভৰি দিয়াত মোৰ বহুত ভাল লাগিলে। সংস্কৃতিৰ বিষয়ে মই যিখিনি চৰ্চা কৰি আছোঁ সেইখিনিৰ বিষয়ে মই আপোনাক কৈছোঁ। মই বিহু এটাকে গাই দিছোঁ।